কৃষ্ণ জয়গুৰু শংকৰ আমাৰ পৰম শ্ৰদ্ধাৰ বা বান্ধৱ আইমাতৃ সভা আৰু মোৰ আমন্ত্ৰিত প্ৰেছ মিডিয়াৰ সংগীসকল, আজি আমি জ্যোতিনগৰ প্ৰাথমিক শাখাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা এখন জ্যোতিনগৰ প্ৰাথমিক শাখা, এই শাখাই আমি 25 বছৰ অতিক্ৰম কৰিলোঁ আৰু সেই আপাহতে আমি 25 বছৰীয়া ৰূপালী জয়ন্তীভাগী পালন কৰিবলৈ ওলাইছোঁ দুদিনীয়া কাৰ্যসূচীৰে। আমি এই ৰূপালী জয়ন্তীভাগী পালন কৰিবলৈ বিচাৰিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুণী জ্ঞানী আৰু এতদ অঞ্চলৰ সমস্ত লোকক সামৰি লৈ পেলাই এই অনুষ্ঠানটি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগী কৰিবলৈ লৈছোঁ। প্ৰথম দিনাৰ কাৰ্যসূচীত আমাৰ আমি নাম প্ৰসংগৰে আৰম্ভ কৰিম। আমাৰ যুগল নাম আৰম্ভ হ'ব। 24 পটল যুগল বুলি কয় আমাৰ মাধৱদেৱৰ শৰণ আৰু নামচন্দ্ৰ যুগুত কৰি পেলাই ইয়াতে নামখিনি হ'ব। এই যুগল নামেৰে আৰম্ভ কৰিম আৰু তাৰপিছতে আছে আমাৰ বিশেষ এটা অনুষ্ঠান আছে কি, আমি যিখিনি এই নামঘৰত আমাৰ পূৰ্বৰে পৰা আৰম্ভণিৰ পৰা যিখিনি আমাৰ দান দক্ষিণা দিছিল আমাৰ ভকত বান্ধৱসকলে, সুহৃদসকলে, দাতাসকলে, এইসকলক আমি এটা সম্বৰ্ধনা অনুষ্ঠান জনাবলৈ প্ৰয়াস কৰিছোঁ। আৰু এই ৰূপালী জয়ন্তীৰ মূল কাৰ্যসূচী সেইটোৱে আমি হেৰি কৰিছোঁ, যিটো তেখেতসকলক আমি এটা সম্বৰ্ধন আৰু এটা সম্বৰ্ধনা জনাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। তাৰপিছত আমাৰ প্ৰথম দিনা আমাৰ কাৰ্যসূচী আছে আৰু সাংস্কৃতিক সন্ধিয়া হ'ব। তাৰপিছত স্মৃতিগ্ৰন্থ এখন ওলাইছোঁ, জ্যোতিৰ্গময় বুলি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিম আৰু সেই স্মৃতিগ্ৰন্থখনো আমি প্ৰথম দিনাৰ কাৰ্যসূচীতে এখন শুভ উদ্বোধন কৰিম আৰু শুভ উদ্বোধন আমাৰ মাননীয় জিলা আয়ুক্তদেৱৰ দ্বাৰা কৰা হ'ব। এইখিনি প্ৰথম দিনাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীও আমি তেনেকৈ আগবাঢ়িম নাম প্ৰসংগৰে। আৰু আমাৰ দ্বিতীয় দিনাৰ মূল কাৰ্যসূচী হৈছে আমাৰ মুকলি সভাখন। এই মুকলি সভাখনত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ উপস্থিত থাকিব আৰু আমাৰ উদ্বোধক বাপ থাকিব আমাৰ। তাৰপিছত আমাৰ প্ৰাক্তন প্ৰধান সম্পাদক আমাৰ পৰম শ্ৰদ্ধাৰ বাবুল বৰা বাপদেৱ থাকিব। তাৰপিছত আমাৰ বিভিন্ন জিলাৰ পৰা মৰিগাঁও, আপোনাৰ ধুবুৰী আদি কৰি শদিয়াৰ পৰা ধুবুৰীলৈ যিখিনি আমাৰ বিষয়ববীয়া আছে, মূল শাখাৰ বিষয়ববীয়া আছে, সেইসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু সেইসকলৰ পদৰ ধূলিৰে এই জ্যোতিনগৰ ৰঞ্জিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতাও আমি কামনা কৰিছোঁ। আৰু এই ৰূপালী জয়ন্তীভাগ সহায় কৰাত আপোনালোকে যি সঁহাৰি জনালে, বিশেষকৈ আমাৰ প্ৰবীণ বৈশ্যবাপে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু বহুত দাতা আমাক ইয়াতে সহায় কৰিছে। সেই সকলোৰে প্ৰতি মই বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু সেৱা জনাইছোঁ যাতে আপোনালোকৰ আশীৰ্বাদে এই জ্যোতিনগৰক আৰু জ্যোতিষ্মান কৰি আমাৰ এই মহান অনুষ্ঠানটি সুসম্পন্ন কৰাত সহায় কৰে, তাৰ বাবে সবাৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুণ। এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এই নামাংকৃত এই অনুষ্ঠানটিৰ প্ৰসাৰৰ উদ্দেশ্যে আমি আজি 25 বছৰে ধৰি ইয়াত যি আমি সেৱা আগবঢ়াইছোঁ, এই সেৱা যাতে অটুট থাকে, আপোনালোকৰ আশীৰ্বাদ যাতে আমি অহৰ্নিশে পাই থাকিব পাৰোঁ, সততে পাব পাৰোঁ আৰু এনেকুৱা মহান অনুষ্ঠান যাতে আপোনালোকৰ সহযোগ ভৱিষ্যতে কৰিব পাৰোঁ, তাৰ কামনাৰে আপোনাৰ সমস্তকে আজি ধন্যবাদ আৰু কৃতজ্ঞতা আমি জনাইছোঁ। আমাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আমাৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে। আমাৰ গোলাঘাট জিলাৰ পৰা কানুবলা সংস্কৃতি বিকাশ কেন্দ্ৰ গোলাঘাটৰ দ্বাৰা আমাৰ ৰুক্মিণী হৰণ নাট প্ৰদৰ্শন হ'ব। ইয়াত আমাৰ এই নাটৰ সমস্তখিনি দায়িত্ব আমাৰ পবিত্ৰ প্ৰাণ বৰা, আমাৰ সংস্কৃতি শাখাৰ সভাপতি শ্ৰীযুত পবিত্ৰ প্ৰাণ বৰাই বহন কৰিছে আৰু তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতে এই ভাওনাখন আমাক ইয়াত প্ৰদৰ্শন কৰাই সভাক কৃতাৰ্থ কৰিব বুলি আমি তেখেতৰ ওচৰত সেৱা ধৰিছোঁ আৰু আমাৰ সেৱা তেখেতে গ্ৰাহ্য কৰি আমাক কৃপা কৰিছে। কৃষ্ণ কৃষ্ণ।